Hey guys, স্বাগতম জনাইছো এটা নতুন ব্লগলৈ আৰু এতিয়া মই আছো প্ৰীতিহঁতৰ ঘৰতে আছিল মানে আহিলো এই জাস্ট ইহঁতৰ ঘৰলে আহি থাকোতে ভিডিঅ'জ দি একো শ্বুট কৰা নাই কাৰণ যোনসকলে মোৰ মিনি ব্লগ চাইছে মিনি ব্লগ চোৱাসকলে গম পায় যে মোৰ হাতত মানে চিলাই পৰিছে দুখ পালো মানে কেনেকে দুখ পালো কৈছো আগত মিনি ব্লগ চোৱাসকলেতো গম পায় তাত কৈছোৱে কেনেকে দুখ পালো কি কথা বাইকখন যেনে তেনে চলাই আহিছো সেইকাৰণে ব্লগ শ্লগ একো বনোৱা হোৱা নাই তো এটা ইহঁতৰ ঘৰত আহি মেলি ব্লগটো শ্বুট কৰিছোঁ আৰু বেণ্ডেজটো এনেকৈ মাৰি থোৱা আছে আপোনালোকক দেখাম বাৰু কেইটা চিলাই পৰিছে কেনেকৈ কি হৈছে চব দেখাই আছোঁ প্ৰে কৰক আপোনালোকে যিমান পাৰে প্ৰে কৰক যাতে মোৰ হাতখন পটাপট ভাল হৈ যায় ই পটক একদম মানে আজিৰ পৰা মিনি ব্লগ ষ্টাৰ্ট কৰি দিছে ফটোৱাকে আৰু এফালে এই আছে আৰু এফালে ইহঁতৰ জেঠাৰ মানে ছোৱালীজনীৰ পোৱালিটো এইটো মোক দেখিলে কান্দে কেলে জানো কান্দিছে মোক দেখি আৰু সিদিনা যিটো হ'ল ন মানে আনএক্সপেক্টেডলি হৈ গ'ল মানে কেনেকে কি হল একো গম নাপাওঁ আৰু হৈ যায় আৰু কেতিয়াবা মানুহৰ মানে এটা কথা আছে ন কেতিয়া কি হৈ যায় গম নাপায় গাছা ধোৱা নাই ইমান গৰম উঠিছে ধুম আৰু হাতত এইবোৰ কি লাগি আছে কালাৰ কৰি আছে ন কালাৰ এইবোৰ বনাই থাকে যে সেইকাৰণে এইবোৰ কালাৰ চব লাগি আছে যি হল মোৰ কাৰণে হল এইকাৰণেই হল মানে জানি বুজি কৰা নাই এইকাৰণেই হল জানি বুজি কোনে তেনেকা কৰিব পাৰো কওকচোন মানে ই লৈ আছিলে মানে গ্লাছ এখন মই পূজাহঁতৰ ঘৰ গৈছিলো তাত পৰি থকা দেখিলো ইয়াক দেখাবলৈ লৈ আহিলো যে ইয়াক দেখাওঁগে সেম টু সেম চুৰি টাইপৰ মানে ভাগি থকা গ্লাছ সো ইয়াক দেখালোহি তাৰপিছত ইউ চালে তাৰপিছত চাই থাকোঁতে মই বোলো দে পেলাই দিওঁগে বুলি টানি আনিলো ময়ো নাজানো যে ইমান এনেকে জোৰকে ধৰি আছে এনেকে গুচি গ'ল মানে এতিয়া আপোনালোকক দেখাইছো এই বনোৱা কিছুমান আৰ্টে কক লাগিলে মানে কি কম মানে এইটো নিজে বনাইছে মানে আৰু দেই এয়া চক এইবোৰ কি ধুনীয়া ধুনীয়া বস্তু বনাই থৈছে আৰু আছে এইটো বনাই আছিলে এতিয়া এইবোৰ মানে এনেই বটল পৰি থকাতকে এইবোৰ বনাই দিয়ে ঠিকে কৰিছে মই যে এইটো কৈছো এইটো ভাল নহলে বাৰ্ছ গিডাল মানে মই কালাৰ কৰি নুধুৱাকে থৈ দিও একদম শকত কালাৰ এইটো চা নাই এটা কোপা আনিছিলো কৈ দে যোৱা বছৰ 15 আগষ্টত আনিছিলো কি ধুনীয়া লিখে চব এই সেটআপটো ভাল লিখে মানে ভগৱান ওৱাও ইমান ধুনীয়াকে থৈছে আৰু এফালে নিজে হেণ্ডমেড বনাইছে এইটো চাউল দে এইটো চাউল দি বনাইছে ল এইটো আমি দুটাই বনাইছো এইটো আমি দুটাই বনাইছো আৰু এইবোৰ কিবা আৰ্ট পেপাৰ ন এইবোৰ আৰ্ট পেপাৰ দি বনাইছে এইবোৰ চক এইবোৰ যে ইয়েলৰ গিটা আৰ্ট পেপাৰ হয় এইটো এনেকা নরমাল কাগজ হয় ন এইবোৰ কাগজ চক এইবোৰ কাগজ দি মানে গোল কৰি বনাইছে এইবোৰ মানে আৰ্টিষ্ট মানুহৰ কথা বেলেগে আৰু কি ক'ব আৰু এতিয়া পানী শুকালেই ইহঁতৰ ৰ'দ এইকেইদিন পুৰা দি আছে যে পুৰা একদম শুকাই গ'ল পানী এটা টেনশ্যন নাই পানীটো বেছি হ'লে দিগদাৰ হয় আৰু বেঙেনা চক কিমান লাগি আছে মুখ লাগি গ'লে দিগদাৰ হ'ব ন এইবোৰ চক গোটেই বেঙেনা লাগি আছে বেঙেনা একদম খাবহে লাগে আৰু এইবোৰ গোটেই বেঙেনা মানে কিমান খাব বেঙেনা এইফালে জাতিলাও সেই এইফালে চিকু বহি আছে দিছে নে চিকু এইফালে এইবোৰ হালধি গছ এই বহুত কিবা কিবি আছে আৰু খাবহে লাগে আৰু জলকীয়াবোৰ ভোট জলকীয়াবোৰ যে আগতে কেঁচা হৈছিলে পকি গ'ল নাই এইবোৰ জলকীয়া ভোট জলকীয়া গছ হয় নে চিঙি নিলে চাগে এতিয়া লাগা নাই ৰ'দ দিছে নে এইবোৰ ফুল ফুলি আছে এজোপা কৃষ্ণ জলকীয়া হয় ব্লেক যে থাকে সেইজোপা নহয় এজোপা এইখিনি সব ভোট জলকীয়া হসা নেকি গুটিটো যে জেলি বনাই খাব পাৰি এজোপা অকল পাতটোহে খায় কিছুমান ভালো লাগে এইকেইটা পাৰ হাপলি ওলালে তিনটা ওলালে বাকিটা নাই হে চা কোনকেইটা হাঁহে খুটিব আকৌ পোৱালিকেইটা ধুনীয়া ন এইকেইটা চক হাঁহে পোৱালি দিলে তিনটা ওলাইছে মাকৰ নিচিনা নহয় কাৰ নিচিনা তেনেকুৱাই হ'ব ডাঙৰ হ'লে হ'ব হাঁহ পোৱালিকেইটা ওলাইছে ইমান ধুনীয়া ধুনীয়া পোৱালি কেতিয়া ওলালে আজি নে কালি এটা ওলালে আজি দুটা বা কি বস্তু জেলেপি কি বস্তু এটা এনেকে দিছে এইটো খুৰমা নে বগা খুৰমা বেলেগ ধুনীয়া খাইছে নাই খাব নে জানো কি হয় মই নাই খোৱা মিঠা বেছি আছে কাৰণে ভাল এইটো কি হয় খুৰমা আপোনালোকে কমেণ্ট কৰিবচোন ভাল লাগিছে ই গাইজ যিমান মিঠা দিব সিমানে ভাল পায় মই কিন্তু নাই খোৱা দে মিঠা আছে ভাল লাগিছে গৰমটো বহুত পৰিছে আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা আপোনালোকে এটা কমেণ্ট কৰিব বহুত বেছি গৰম এতিয়া এইফালে কাটি আছে তিয়হ খাবি নেকি এতিয়া হা চাকুখন বেলেগ শুকাছা সিদিনা মেলা পৰা আনিছে এইটো চাকুখন বেয়া শুকাই আৰু
এতিয়া তোৰ হাতখন কাট খাই নলবি আকৌ যাব লাগিব এতিয়া ঘৰত চব ব্লগাৰ কিমান হৈ গ'ল এইটো ব্লগাৰ হেভি ব্লগাৰ একদম দেই চালিয়া ব্লগাৰ আৰু এফালে ব্লগাৰ ক'ত চাব মানে ফাইনেলি গাইজ আমাৰ তিয়ঁহ কাটিলে ধুনীয়াকৈ আৰু জলকীয়া তলকীয়া দি দিছে ধুনীয়াকৈ এতিয়া খাব লাগে আৰু খাই চাওঁ মই আকৌ হাতটো দি ভালকৈ ধৰিবও নোৱাৰো নহয় মজা হৈছে জ্বলা মোৰ কাৰণে হোৱা নাই কিন্তু ই জ্বলা চলা নাখায় কাৰণে হৈ যায় পুৰা তিয়ঁহটোতো কাটি খাই ললো তাৰপিছত এতিয়া এই কাটিছে নেমু খাইছো ন মানে কি খাওঁ কি নাখাওঁ টাইপৰ লাগি আছে মানে গৰমত সেইকাৰণে নেমুকে কাটি মেলি খাই দিছো আৰু মই কামোৱা নাই নহয় মই কামোৱা নাই দাঁত চাত কিবা হৈ যায় সেইকাৰণে মই ডাইৰেক্ট গিলিয়ে দিছো কিমান ঘামিছো আমি এইটো বহুত ঘামিছে চব মইতো ইমান ঘামাও নাই এইবোৰ ডিঙি চিঙি ঘামিছো কিন্তু মুখত ইমান ঘামা নাই তোৰ এই ভাগৰ টি চাৰ্টটো এই ভাগৰে পিন্ধি আছো অলপ টাইম শুই মেলি মানে অথনি আহিলো ন অথনি ব্লগটো শ্বুট কৰিয়ে আছিলো তাৰপৰা অলপ মানে টোপনি লাগিলে শুই গ'লো টোপনি মানে কেলে দৰৱ বহুত দিছে মোৰ এই হাতৰ বিষৰ কাৰণে কিবা কিবি আৰু দৰৱ খোৱাৰ পিছত সঁচাকৈ টোপনি আহি যায় মানে একদম তাৰপৰা শুই দিলোঁ অলপ টাইম এতিয়া মানে আপোনালোকৰ হাতটো দেখাওক কেনেকুৱা কি কণ্ডিশ্যন হৈ আছে হাতটোৰ 12 দিনৰ পাছত মাতিছে খুলিবলৈ চিলাইটো মানে এতিয়া আপোনালোকক দেখাই দিওঁ কণ্ডিশ্যন কেনেকুৱা মোৰ হাতৰ কপিৰাইট আহি যাব পাৰে ক'ত যাবি কৈ দে ক'তো নাযাওঁ ক'ত যাম নকাত থাকিব লাগিছে ন ক'ৰবাত যাবলৈ এই মানে পুৰা খং কৰি আছে তাইক ফুৰাব নিব লাগে এতিয়া মানে ক'ত ফুৰাব নিও জেগা চাই আছোঁ বিচাৰি আছোঁ মই মানে মেপখনত এই কাইলৈ ফুৰাব তই হাতটো যে দেখাও যদি কপিৰাইট লাগে আকৌ ষ্ট্ৰাইক 3 মাহ 4 মাহ লাগি যাব গম পাবি সেইকাৰণে আপোনালোকক নেদেখাবি চিলাই 3টা পইচা কৈ দে চিলাই মানে ইমান 3টা চিলাই পৰিছে সিমানতে কথা নেদেখা মানে আকৌ ষ্ট্ৰাইক লাগি গৈছে এবাৰ এই বম ফুটা দেখাইছিলো এই ভাইটিয়ে মানে বম ফুটাইছিলে সেইটোকে ষ্ট্ৰাইক লাগি গ'ল 3 মাহ আৰু আজিকালিতো ইউটিউবত মানে কমিউনিটি গাইডলাইনছ বহুত বেছি মানে ৰুলটো আৰু বহুত বেছি কৰি দিলে আৰু বহুত ষ্ট্ৰিক্ট কৰি দিলে মানে ৰুলবোৰ সেইকাৰণে নেদেখাওঁ 3টা চিলাই পৰিছে আৰু ক'লোৱে অথনি এই ক'লেই কেনেকৈ কি হ'ল ছেইম চাকু লিখীয়া এনেকুৱা গ্লাছ এখন আছিলে মই দেখিলোঁ এই খেলি আছে মানে চাকু সেই গ্লাছটোৰ লগত ভাবক নাই তাৰপৰা মই খুজিলোঁ দেচোন চাওঁ ভাল লাগিছে চাই তাৰপৰা মই এনেকৈ মানে চাকুটো এনেকৈ ধৰি আছিলোঁ পূৰা এনেকৈ চাই আছোঁ এই পটকৈ দে পেলাই দিওঁ বুলি কৈ টানিলেই কিনো মন গ'ল জানো টানি দিবলৈ গম নাপাব টানি দিলে তাৰপৰা এইটো হৈ গ'ল মানে যেতিয়া চিলাই খুলিব যাম ন আপোনালোকক তেতিয়া দেখাম হাতটো তেতিয়া দেখি চাব আপোনালোকে কিবা এটা কওঁ একো নকওঁ এই মানে মুখ ফুলাই আছে ফুৰিব যাব লাগে তাকে এতিয়া মেপটো চাই আছোঁ মই ক'ত নিমি হয় নাই মেপটো চাই আছোঁ মানে ক'ত নিওঁ কি কথা মোৰ কাপোৰটো চাই একো নক'ব দে মোৰ মানে কাপোৰ নাই পিন্ধি আছে যে তোৰ কাপোৰ নাই মই পিন্ধি আছোঁ চাই চেহেৰাটো এইটোৱে আছে ৰাম এতিয়া যদি গাইজ এদিন কাপোৰ ঘৰত যদি আমাৰ ঘৰত থাকে ন কাপোৰ নাথাকে মই যদি ইয়াক পিন্ধি যাবলৈ দিওঁ সেই টি চাৰ্টটো নিদিয়ে আৰু এইটোও নিদিয়ে আৰু মই তেনেকুৱাই আপোনালোকে মোক কাপোৰ চাপোৰ নিদিব মই লৈ লওঁ মানে তোৰ ভাগৰ ইয়াত আছে নহয় সেইটোও নিদিওঁ তোক কি মই নিদিওঁ নে পিন্ধিবলৈ দিওঁ একেবাৰে কেতিয়া দিওঁ নহয় তোৰ ৰঙা চাৰ্টটো মই লৈ ল'ম একেবাৰে দেখিলে নতুন চাৰ্টহে লয় 2000 years later ভাত চাত খাই মেলি মই এতিয়া ৰাতি ঘৰ আহি পালোহি ইহঁতৰ ঘৰৰ পৰা তাৰপৰা এতিয়া মানে ব্লগটো এণ্ড কৰা নাই ন সেইকাৰণে বোলো ব্লগ এণ্ড কৰিলোঁ আৰু যেনে তেনে আহিছোঁ মানে হাতটো যে বিষ হৈ আছে সেইকাৰণে যেনে তেনে আহিছোঁ মানে বিষ ইমান হৈ থকা নাই কাৰণ দৰৱ চৰৱ দিছে বহুত দৰৱ দিছে মানে এই পলিথিনটোতে আছে বহুত দৰৱ আছে আৰু মলম দৰৱ কিবা কিবি দিছে সেইকাৰণে বিষ একো ফিল হোৱা নাই তো জানো চিলাইটো খুলিলে বিষ হ'বও পাৰে গম নাপাওঁ অকল সেই তেতিয়াই মানে কাটোতে ইমান বিষ হোৱা নাই আৰু তেতিয়া গম পোৱাই নাই মানে যেতিয়া এনেস্থেচিয়াটো দিওঁতে যে বেজীটো মাৰে তাতে মাৰি দিছে তেতিয়া বিষ হৈছিলে তাৰপৰা চিলাওঁতে একো গম পোৱা নাই এতিয়ালৈকে ইমান বিষ হৈ থকা নাই তথাপিও বাইক চাইক চলালে অলপ বিষায় আৰু তো আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ কেনেকুৱা পালে চাই কমেণ্টত জনাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ লাভ ইউ অল জয় আকৌ